প্ৰিয় দৰ্শক চাই আছে চন্দিৰাম টক্স আপোনালোকৰ প্ৰত্যেককে চন্দিৰাম টক্সৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজত অতি এটা মনোৰম কাহিনী, অতি সুন্দৰ কাহিনী অৱতাৰণা কৰিম। সেইটো হৈছে চুমি বৰা, ৰীল ৰাণী চুমি বৰা, অভিনেত্ৰী চুমি বৰা আৰু ট্ৰেডিং কেলেংকাৰীৰ মুখ্য ভূমিকা পালন কৰা চুমি বৰা। যি চুমি বৰা, বিশাল ফুকন, তাৰ্কিক বৰা এওঁলোকে এই ট্ৰেডিং কেলেংকাৰীৰ লগত সাঙুৰ খাই জেলৰ ভাত খাবলগীয়া হ'ল সম্পূৰ্ণ 8 মাহ। কিন্তু তেওঁলোকৰ জামিন এতিয়া কেনেকৈ হ'ব, কেনেকৈ হ'ল, এইটো এটা আচৰিত ধৰণৰ প্ৰশ্ন। এতিয়া অসমৰ ৰাইজে চাই আছে, অসমৰ ৰাইজে নিৰীক্ষণ কৰিছে যে ইমান বাঘা বাঘা যি আমাৰ অভিনেতা অভিনেত্ৰী, বাঘা বাঘা বেংকৰ মেনেজাৰ বা ৰাজনৈতিক নেতাও থাকিব পাৰে। এনেকুৱা বিশাল এটা কেলেংকাৰী, য'ত কোটি কোটি টকা কেলেংকাৰী হৈছিল চুমি বৰা, বিশাল ফুকনে দূৰত গৈ ৰাজস্থানত গৈ তেওঁলোকে বিবাহ সম্পন্ন কৰিছিল। আৰৱৰ নিচিনা বুৰ্জ অৱ আৰ নামৰ হোটেলত তেওঁলোকে নৈশ যাপন কৰিছিল। এনেকুৱা ব্যয়বহুল খৰচ কৰা চুমি বৰা এতিয়া জেলৰ পৰা মুকলি আকাশৰ তলত আনন্দ মনে আজি আহিব। গতিকে অসমৰ ৰাইজৰ যিসকল বুদ্ধিজীৱী আছে, যিসকল সাধাৰণ জনতা আছে, প্ৰত্যেকৰ মনত প্ৰশ্ন হৈছে যে আচলতে চুমি বৰাৰ যি তদন্ত হৈছিল, পুলিচে, CID-য়ে বা অন্যান্য যিবিলাক তদন্তকাৰী সংস্থা, এই সংস্থাবিলাকে আচলতে তদন্ত কৰি কি তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবেদন চুমি বৰাৰ সপক্ষে আছিল নে চুমি বৰাৰ, বিশাল ফুকনৰ বিপক্ষে আছিল? এইটো এটা কৌটিটকীয়া প্ৰশ্ন হৈছে। মানুহৰ মাজত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে যে ইমান যদি কেলেংকাৰী হৈছিল, ইমান যদি তেওঁ জেলৰ ভাত খাব লগা হৈছিল তেওঁলোকে, তেতিয়াহ'লে তেওঁলোকে মুকলি আকাশৰ তলত কেনেকৈ আহিব পাৰে? তাতে এটা মানুহৰ মাজত প্ৰশ্ন হৈছে যে যিসকল একেবাৰে শক্তিশালী কোনোবা নেতা, কোনোবা অভিনেতা অভিনেত্ৰী বা কোনোবা কোটিটকীয়া মানুহৰ হাত তেওঁলোকৰ ওচৰত আশিক হ'ল নেকি? তেওঁলোকক সহায় কৰিলে নেকি? যে কিবা এটা ডাঙৰ অংক, মোটা অংক এটাৰ বিনিময়ত আইনক তেওঁলোকে বিপথে পৰিচালনা কৰাৰ কাৰণে সক্ষম হ'ল নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে, যাক ৰীল ৰাণী চুমি বৰাক এক শ্ৰেণীৰ মানুহে এই সমাজত পায়, যদিও 8 মাহৰ মূৰত তেওঁলোকে নতুনকৈ পাব, ৰীল চাব পাৰিব, চুমি বৰাৰ নাচ চাব পাৰিব আৰু আনন্দ পাব। ধন্যবাদ।